নমস্কাৰ, মই আয়ুষ। আজি হৈছে 29 এপ্ৰিল বৃহস্পতিবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক দিল্লীলৈ তলব। কংগ্ৰেছ হাইকমাণ্ডে তলব কৰিছে ভূপেন বৰাক। পৰ্যায়ক্ৰমে ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈকো দিল্লীলৈ মতাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰটো হৈছে ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দললৈ দুঃসংবাদ খেলিব নোৱাৰিব পাৰে শুভমন গিল। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ইমেইল যোগে বোমা বিস্ফোৰণৰ ভাবুকি দুৰ্বৃত্তৰ। ভাবুকি ভৰা ইমেইল লাভৰ পিছতে তৎপৰ আৰক্ষী, উচ্চ ন্যায়ালয়লৈ ৰাওনা আৰক্ষী তথা বম স্কোৱাডৰ দল। পৰৱৰ্তী খবৰটো হৈছে ডনাল্ড ট্ৰাম্পৰ লগ এৰিলে ধনকুবেৰ এলন মাস্কে। ট্ৰাম্প প্ৰশাসনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত এলন মাস্কে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট। পৰৱৰ্তী খবৰটো হৈছে দুলীয়াজান ছাত্ৰ সন্থাৰ পদত্যাগৰ ধুমুহা। একেদিনাই পদত্যাগ কৰিলে 30ৰো অধিক সদস্যই। কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি পদত্যাগ। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰীৰ ছিকিম ভ্ৰমণ বাতিল। প্ৰতিকূল বতৰৰ বাবে বাতিল প্ৰধানমন্ত্ৰীৰ ছিকিম ভ্ৰমণ। ছিকিম ৰাজ্য গঠনৰ স্বৰ্ণ জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণৰ কথা আছিল প্ৰধানমন্ত্ৰীৰ। পৰৱৰ্তী খবৰটো হৈছে আজি SITত হাজিৰ হ'ব ৰিপুণ বৰা। পুৱা 11 বজাত SITত হাজিৰ হ'ব ৰিপুণ বৰা। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কৰিব জেৰা। ৰিপুণ বৰাক সংগ দিব 7 গৰাকী বিধায়কে। পৰৱৰ্তী খবৰটো হৈছে চাকৰি কনিষ্টবলৰ, কিন্তু সম্পত্তি কোটি কোটি টকাৰ। চলাই মহিন্দ্ৰা থাৰ, ৰয়েল এনফিল্ড, হাতত ৰোলেক্সৰ ঘড়ী, ৰীলত নাচি ভাল পোৱা ইনষ্টা ৰাণীয়ে এতিয়া নাচিব লাগিব জেলত। পৰৱৰ্তী খবৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চোৰাং চিকাৰীৰ নিধন। ধানবাৰী বন শিবিৰ এলেকাত বনৰক্ষীৰ গুলীত নিহত চোৰাং চিকাৰীটো। বুধবাৰে হাতত মাৰণাস্ত্ৰ লৈ অগৰাতলী বনাঞ্চলত প্ৰৱেশ কৰিছিল চোৰাং চিকাৰীয়ে। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই চোৰাং চিকাৰীটোৰ পৰিচয়। পৰৱৰ্তী খবৰটো হৈছে পুনৰ এজাক বৰষুণত ডুব গ'ল গুৱাহাটী মহানগৰী। চানমাৰী, হাতীগাঁও, ৰুক্মিণীগাঁও, কাহিলী পাৰাকে ধৰি বিভিন্ন প্ৰান্তত পথ উপপথত একাঠু পৰ্যন্ত পানী। কৃত্ৰিম বানত আবদ্ধ হ'ল বহু যান বাহন। স্কুল কলেজ কাছাৰীলৈ অহা লোকৰ হাহাকাৰ অৱস্থা। পৰৱৰ্তী খবৰটো হৈছে 3 দিনত 5খন ৰাজ্যত 6খন জনসভা। দেশৰ জনগণক পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীয়ে জনাব অপাৰেচন সিন্দুৰৰ সফলতা। পৰৱৰ্তী খবৰটো হৈছে বজাৰলৈ আহিছে টাটাৰ হেলিকপ্টাৰ। মেক ইণ্ডিয়া, ইণ্ডিয়াৰ সপোনৰ ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰত। ভিন্ন ক্ষেত্ৰত গ্ৰাহকৰ বিশ্বাস আদায় কৰিবলৈ সক্ষম হোৱা টাটাই এইবাৰ নিৰ্মাণ কৰিব হেলিকপ্টাৰ। পৰৱৰ্তী খবৰটো হৈছে কামাখ্যা ধামত উপস্থিত আকাশ আম্বানী। মাৰ্চ চৰণত আগবঢ়ালে 25টা ছাগলী, 28 যোৰ পাৰ। পৰৱৰ্তী খবৰটো হৈছে আন্তঃৰাজ্যিক সীমান্তৰ সমীপত বসবাস কৰা লোকৰ বাবে নহয় অনুজ্ঞাপত্ৰ নীতি। স্পষ্টীকৰণ দিলে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে মণিপুৰত অশান্তিৰ মাজতে চৰকাৰ গঠনৰ দাবী NDAৰ বিধায়কসকলৰ। পৰৱৰ্তী খবৰটো হৈছে সুৰা প্ৰেমিকসকলৰ বাবে সুখবৰ, ভাৰতত হ্ৰাস হ'ব বিদেশী সুৰাৰ দাম। পৰৱৰ্তী খবৰটো হৈছে ভাৰত পাকিস্তানৰ সংঘাত বন্ধ কৰিবলৈ শুক্ল। ট্ৰাম্পৰ শুক্ল নীতি বাতিল কৰিলে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আদালতে। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰবোৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।